আজি মর্নিং আমার শ্রীভূমি জেলার মিউনিসিপালিটির রাস্তাঘাট উন্নয়নের কারণে একটা মিটিং ডাকিছিল আমার জেলাধি ডিস্ট্রিক্ট কমিশনার অফিস আৰু NHIDCL PWD সকলে মিলে মিটিং কৰাৰ পিছত আমি ডিস্ট্রিক্ট কমিশনার প্রদীপ কুমার দ্বিবেদী মহোদয়ক আমি ক'লোঁ যে ফেচবুকত আমি দেখিছোঁ যে হস্পিটেলৰ ওপৰত কেইটামান অভিযোগ ৰাইজৰ অভিযোগ আছে বোলক আজি একদম সাৰ্টেন এটা ভিজিট কৰি আহোঁ কি চলি আছে হস্পিটেলটো চাই লওঁ আর যেহেতু মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয় আমাকে এই হস্পিটেলের পরিচালন সমিতির দায়িত্ব দিছে আমি চেয়ারম্যান হিসাবে তো আমি হঠাৎ আহিলোঁ আর পিছত গোটেই আমি পেচেণ্টৰ লগত নহ'লেও আমি প্ৰায় 100 পেচেণ্টৰ লগত কথা পাতিছোঁ আমাৰ লগত আৰু আমাৰ জিলা বিজেপিৰ সভাপতি ই বেলেগকৈ কথা পাতিছে বা আমাৰ জিলাধিপতি আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ নিজে বেলেগকৈ কথা পাতিছে মানে ৰাইজৰ লগত আৰু এটা বস্তু আমি ইয়াত দেখি পাইছোঁ যে পেচেণ্ট প্ৰায় 1000 পেচেণ্ট ডেইলি পৰিমাণ এই হস্পিটেলত মানে এই যে প্ৰেছাৰ ডেইলি তাতে প্ৰায় 1000-ৰ ওপৰত পেচেণ্ট ইয়াত আহে তাৰ কাৰণে তেওঁলোকৰ যে ট্ৰিটমেণ্টৰ কাৰণে আমাৰ ডক্টৰ বা ষ্টাফ নাৰ্ছ গোটেই টীম যেনেকুৱা কাম কৰি আছে এইটো বহুত প্ৰশংসনীয় এইটো বহুত ধন্যবাদ জনাব লাগে তেওঁলোকক আৰু আমি ক্লিনলিনেছৰ ওপৰত যিটো দেখিছোঁ যে শৌচালয় হোক বা যিটো ফ্লোৰ হোক মানে খুব ধুনীয়াকৈ আমাৰ মেইনটেইন হৈ আছে আৰু বিশেষকৈ আমি ৰাইজক আহ্বান কৰিম যে ৰাইজে যাতে সহায় সহযোগ কৰে এইটো যাতে আমাৰ নিজৰ প্ৰপাৰ্টি হিচাপে আমি যাতে নিজৰ ঘৰত যেনেকুৱা থাকোঁ তেনেকুৱা আমি যাতে হস্পিটেল আমি নিজৰ ঘৰ হিচাপে আমি মেইনটেইন কৰোঁ আমি শৌচালয়টো যদি আমি ভালকৈ মেইনটেইন কৰিলে আমি যদি তাতে পান খাই যদি আমি তাতে যদি ইয়াতো নেপেলাওঁ তেতিয়াহ'লে আমাৰ এইটো একদম ধুনীয়াকৈ থাকিব আৰু ডেইলি যে আমাৰ যে স্বচ্ছ ভাৰত অভিযানৰ যিটো আমাৰ নমুনা আমাৰ যেনেকুৱা স্বচ্ছতাৰ কাৰণে আমাৰ যি প্ৰয়াস এই টীমে কৰি আছে তেওঁলোকক ধন্যবাদ জনাওঁ যে আমি গোটেই এই স্বচ্ছতাৰ কাৰণে যি টীমে আজি আমি দেখিলোঁ গোটেই হস্পিটেলটো খুব ধুনীয়াকৈ তেওঁলোকে স্বচ্ছতা ৰখাৰ কাৰণে তেওঁলোকে প্ৰয়াস চলাই আছে তেওঁলোকক ধন্যবাদ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰয়াস যে গোটেই অসমত যাতে প্ৰত্যেকটা হস্পিটেল খুব ভালকৈ ধুনীয়াকৈ চলিব পাৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰয়াস চলাই আছে আৰু বিশেষকৈ আমি আৰু এটা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ এটা মেডিকেল কলেজ হ'ব লাগে তাৰ কাৰণে যে প্ৰয়াস আজি আমাৰ শ্ৰীভূমি জিলাত আমি ভাগ্যৱান যে আমাৰ ইয়াত মেডিকেল কলেজৰ কাম চলি আছে 25% প্ৰায় ৱাৰ্ক কমপ্লিশ্যন হৈছে আৰু খুব সোনকালে মেডিকেল কলেজটো ৰান কৰিব এইটো এটা ভাগ্যৰ কথা তো খুব আনন্দৰ কথা এইকাৰণে আমি সকলো আজি এই ভিজিটো আমি এটাই আহ্বান কৰিম যাতে সকলো ৰাইজে এইটো এটা মন্দিৰ হিচাপে আমাৰ চবে যাতে এইটো ব্যৱহাৰ কৰে মন্দিৰো যেনেকৈ আমি পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখোঁ আৰু খুব ধুনীয়াকৈ সজাই পৰাই ৰাখোঁ ৰাইজৰো সহায় সহযোগ লাগিব ডক্টৰে আমাৰ গোটেই টীম আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ ডিষ্ট্ৰিক্টৰ পুৰা টীমে কাম কৰি আছে লগে ৰাইজে যদি সহায় সহযোগ কৰে এইটো এটা বেষ্ট হস্পিটেল হিচাপে গোটেই অসমত প্ৰতিষ্ঠিত হ'ব পাৰে